खबर असम के सोनितपुर से है, जहां राज्य के सबसे लोकप्रिय प्रतिभा खोज मंच असम्स गॉट टैलेंट में इस बार शहीद नगरी ढेकियाजुली ने शानदार सफलता हासिल की है। ढेकियाजुली के अग्रणी नृत्य शिक्षण संस्थान आरकेएस डांस अकेडमी के छात्र छात्राओं ने अपने असाधारण नृत्य प्रदर्शन से निर्णायक और राज्यवासियों को मंत्रमुग्ध कर दिया। अकेडमी के प्रशिक्षक एवं नृत्य निर्देशक राकेश साहा ने अपनी विशिष्ट कोरियोग्राफी के लिए श्रेष्ठ कोरियोग्राफर का सम्मान प्राप्त किया। राकेश साहा के निर्देशन में उभरती नृत्य कलाकार तपर्णा सेन ने प्रतियोगिता के अंतिम चरण में स्थान हासिल किया, तो वहीं समूह नृत्य प्रदर्शन में आदर्शनी राय, कृतिशा बोरा, कनिका सूत्रधार, प्रिया खनाल और सिंड्रेला साहा ने अपने सुनियोजित तरीके से निर्णायकों की भरपूर प्रशंसा अर्जित की है। प्रशांत वैश्य की रिपोर्ट। হয় মই ঢেকিয়াজুলিৰ মাজমজিয়াত মোৰ একাডেমি আৰকেএছ ডান্স ইনষ্টিটিউট তো আমাৰ ষ্টুডিঅ'খিনি চলি আছে তো 4 বছৰ ধৰি আৰু তাৰ মাজত আমাৰ ছাত্ৰ ছাত্ৰী প্ৰতি বছৰে আমি চেষ্টা কৰোঁ যাতে ষ্টেট বা নেশ্যনেল পৰ্যায়লৈকে যাবলৈ। তো যোৱা বছৰো আমি আমাৰ ছাত্ৰ ছাত্ৰীক লৈ গৈছিলোঁ আৰু এই বছৰ আমাৰ এটা দলীয় নৃত্য আৰু এজন চলো, তো দুইজনৰ মাজত মানে ইহঁতে ফাইনেলত সিলেকশ্যন পালে আৰু এজনে বেষ্ট কোৰিঅ'গ্ৰাফাৰ যোনটো টাইটেল আছিলে সেইটো আমি অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। তো সেয়ে আমি অত্যন্ত সুখী হৈছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীবোৰে ইমান কষ্ট কৰি মানে 6জনে ইমান আগুৱাই যাব পাৰিছে বুলি আৰু ঢেকিয়াজুলিৰ নাম উজ্জ্বল কৰিব পাৰিছে বুলি আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ। নমস্কাৰ, মই তৰ্পণা সেন। মোৰ বহুত ভাল লাগিছে আৰু মানে এই যে প্ৰাইজটো পাই মোৰ অত্যন্ত ভাল লাগিছে আৰু মই আৰকেএছ প্ৰডাকশ্যনত বহুত দিন ধৰিয়ে মানে 4 বছৰ ধৰি মই ইয়াতে ডান্স শিকি আছোঁ। মোৰ এই ছাকচেছৰ কাৰণত আমাৰ ছাৰ আছে আৰু মোৰ পিতৃ মাতৃ। মোৰ এই ঢেকিয়াজুলিৰ এই যে এইটো কৰি বহুত ভাল লাগিছে আৰু এইকেইদিন মই লোকেল প্ৰগ্ৰামত কৰি আছিলোঁ, কিন্তু এই ষ্টেট লেভেলত পাই মানে ষ্টেট লেভেলত কম্পিটিশ্যনত গৈ মানে মোৰ অত্যন্ত ভাল লাগিছে। আমি চিলেকশ্যন হ'লোঁ, এইটোতো আৰু ভাল আৰু। নমস্কাৰ, মোৰ নাম আদৰ্শনী ৰয়। মানে মই আৰকেএছ ষ্টুডিঅ'ৰ ষ্টুডেণ্ট হয়। ইমান দিনটো লোকেলত বহুত কম্পিটিশ্যন কৰিছিলোঁ, বাট ফাৰ্ষ্ট টাইম ষ্টেট লেভেল এটা কম্পিটিশ্যনত গৈছোঁ, আছামছ গট টেলেণ্ট। তাতে ইমান কষ্ট কৰি অডিশ্যন, মেগা অডিশ্যন, ছেমি ফাইনেল এইবোৰ পাৰ কৰিছোঁ। ফাইনেললৈকে আমি গৈ পাইছোঁ। আমাৰ এটা টীম আছে, আমি 5জনৰ টীম আৰু মানে ইমান দূৰলৈকে গৈ পাইছোঁ, সেইটো মানে বহুত ভাল লাগিছে আমাৰ। নমস্কাৰ, মোৰ নাম কৃতিশা নিয়ন বৰা। মই আৰকেএছ ডান্স ষ্টুডিঅ'ৰ ষ্টুডেণ্ট হয়। ইয়াতে বহুত প্ৰগ্ৰেম কৰিছোঁ, কিন্তু ফাৰ্ষ্ট টাইম মোৰ বাহিৰলৈ গৈছোঁ। এইবাৰ আছাম গট টেলেণ্ট ছিজন 10 ফাইনেলিষ্ট হৈ আহিছোঁ। বহুত ভাল লাগিছে। আশা কৰিছোঁ আগলৈ যাতে ঢেকিয়াজুলিৰ নাম গৌৰৱ কৰি যাতে নাম ৰচন কৰি আহোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম সিন্দ্ৰেলা সাহা আৰু মই আৰকেএছ প্ৰডাকশ্যনৰ ষ্টুডেণ্ট হয়। মই ইয়াতে 4 বছৰ ধৰি কৰি আছোঁ আৰু আমাৰ সকলোৰে বহুত ভাল লাগিছে আমি এতিয়া ফাইনেললৈকে গৈছোঁ বুলি। চ' আমাৰ টীম হয় বুলি আৰু আমি তাৰ পৰা ইমান দূৰলৈকে গৈ কিনি আমি আহিছোঁ, চ' আমাৰ বহুত ভাল লাগিছে। नमस्ते, मेरा नाम प्रिया खनाल है और मैं आरके डांस स्टूडियो में 4 साल तक मैं यहाँ पे डांस सीखी हूँ और यहाँ पे मतलब यहाँ पे बहुत सारा लोकल डांस था, वहाँ पे तो गई हूँ मैं, बट स्टेट लेवल का मैं कभी भी नहीं गई थी। तो इस बार मैं गई हूँ तो मुझे बहुत अच्छा लगा है एंड और भी अच्छा करूँगी और फाइनल और सेमीफाइनल तक भी हम लोग पहुँच के आ चुके हैं। ग्रैंड फाइनल भी हम लोग पहुँच के आ चुके हैं, तो इसमें बहुत अच्छा लगा है। थैंक यू। নমস্কাৰ, মোৰ নাম তৃপ্তি বৰ্মন সেন। মই এগৰাকী শিক্ষয়িত্ৰী হয়। মোৰ নাম শ্ৰী শিখামণি বৰা। মোৰ ছোৱালী কৃতিশা নিয়ন বৰা। লগতে 6জনীমান ছোৱালীয়ে এইবাৰ আৰকেএছ প্ৰডাকশ্যনৰ পৰা আছাম গট টেলেণ্টত কম্পিটিশ্যনত যোগদান কৰিবলৈ গৈছিল। প্ৰথমে তেওঁলোকে বিশ্বনাথ চাৰিআলিত অডিশ্যন দিছিলে, তাৰপিছত গুৱাহাটীত মেগা অডিশ্যন, ছেমি ফাইনেল আৰু ফাইনেলত যোগদান কৰিছিল। সিহঁতে একেলগে ফাইনেললৈকে গৈছিল, সেইকাৰণে আমি খুব আনন্দিত হৈছোঁ। লগতে আৰকেএছ প্ৰডাকশ্যন এণ্ড একাডেমীৰ ডান্স একাডেমীৰ স্বত্বাধিকাৰী ৰাকেশ সাহাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সিহঁতে ইমানখিনিলৈকে আগবাঢ়ি যাবলৈ তেওঁৰ জৰিয়তে সক্ষম হৈছে।
সেয়েহে তেওঁক আমি ধন্যবাদ জনাইছোঁ আৰু আমি আটাইয়ে আনন্দিত হৈছোঁ আৰু আশা কৰিছোঁ সিহঁতে আগলৈকো এনেদৰে আগবাঢ়ি যাব পাৰে। ধন্যবাদ। মই মানে বহুতেই সুখী, মোৰ ছোৱালী আৰু লগৰ সিহঁতৰ গ্ৰুপটো গোটেইখিনি আসাম গট টেলেণ্ট পাইছে, এনে এটা পাৰফৰ্মেঞ্চ কৰিব পাৰিছে সিহঁতে, আৰু এইটো প্লেটফৰ্মটো পোৱাৰ মানে সুযোগ দিছে আমাক আৰু ৰাকেশ চাহাই। নহ'লে আমিতো নিজে এইখিনি ঠাই মানে গৈ নাপালোঁ হয়। আৰু মানে আমাৰ চেষ্টা আকৌ সিহঁতে অডিশ্যন দি তালৈকে পায়, আৰু আসাম গট টেলেণ্ট বুলি নহয়, ইণ্ডিয়ান গট টেলেণ্টো সিহঁতে নিজৰ মানে এইটো দেখাব পাৰে প্ৰতিভাটো, সেইখিনি মোৰ ক'বলগীয়া আছিলে। আজি দিনটো বৰ ভাল লাগিছে আৰু মই মেকআপ আৰ্টিষ্ট, মই মৌচুমী সাহা আৰু মোৰ ছোৱালী চিনলীলা সাহা আৰু আমাৰ গ্ৰুপটো একেলগতে পাৰফৰ্ম কৰিছে আসাম গট টেলেণ্টত, আৰু মই ইয়াত মানে সিহঁতৰ অলপ মানে সহায় কৰিছোঁ মেকআপত, আৰু সেইজনী ছোৱালীৰো মই মেকআপ কৰিছোঁ। চ' মোৰ বহুত ভাল লাগিছে এইটো। থেংক ইউ।